বোলো শুকান মাছ কিনি আনিলোঁ 10 টকাৰ চাটনি বনাম বহুত দিন শুকান মাছ খাব মন যায় আছে সৰু সৰু লৈছোঁ নিদিয়ে 10 টকাৰ জুচি লৈছোঁ ইমান দাম শুকান মাছৰ বাপৰে এইফালে নহৰু জলকীয়া ভাজি লৈছোঁ তাৰপিছত খুন্দুনিত খুন্দিলোঁ কিন্তু ভাজা হ'লে গোটেই ঘৰ এতিয়া মাছ গোন্ধাই আছে দেৱা চিঞৰি আছে আম্মা কি গোন্ধাইছে এয়া চাটনি ৰেডি হৈ গ'ল দাখিনি ল'লোঁ ৰেডি কৰিছোঁ ৰঙালাও ভাজি বনাম ঢেকীয়া শাক ভাজি বনাম ৰাতি আনিছিলোঁ বাচি লৈছিলোঁ ধুই পাইছোঁ গতিকে ল'লোঁ পাঁচফোৰণ এয়া নহৰু জলকীয়া চব কাটি লৈছোঁ এতিয়া চব্জিখিনি বহাই দিওঁ এয়া ঢেকীয়া শাক ভাজি হৈ গ'ল গেছটো বন্ধ কৰি দিওঁ পাকঘৰ ৰ'দ পৰে কাৰণে এনেকৈ ভালকৈ গম নাপায় ঢেকীয়া শাক ভাজি হৈ গ'ল ৰেডি এইফালে ৰঙালাও ভাজি ৰঙালাওটো দি বহাইছোঁ গলি গ'ল একদম লগে ৰঙালাও ভাজিও ৰেডি হৈ গ'ল আজি ৰঙালাও ভাজি ঢেকীয়া শাক ভাজি আজি দুপৰীয়া এনেকৈ বনাইছোঁ ৰেডি হৈ গ'ল ৰন্ধা কমপ্লিট মোৰ আজি মিঠা কৰ্ণ আনিছিলে তাকে বাকলি গুচালোঁ এতিয়া আধালে অকণমান পোকে খাইছিল মিঠাবিলাক পোকে খাই নেকি এটা বহুত দাম কৰে 40 টকা নে কিবা 50 টকা নেকি মই ভালকৈ নাজানো বহুত দিন আগত কিনিছিলোঁ কিবা 40 নে 50 এনেকুৱা আছিল নাপায় যেতিয়া দেখা পাই দেখোন লৈ নে তে এইখিনি বাকলি ইমানখিনি জাবৰ ওলাইছে তিনিটাৰ পৰা এইখিনিতে নিমখ দি বইল কৰি দিওঁ জেইফাৰ যি জ্বৰ আহি গ'ল বুচৰা বইল হৈ গ'ল খাবলৈ বহুত টেষ্টি হয় এয়া চিকেনখিনি বইল কৰিলোঁ এতিয়া গৰম গৰম খাব দিওঁ বইল কৰা হৈ গ'ল এতিয়া খাবলৈ ওলাই দিওঁ